নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো মানে কি কম আৰু আচলতে আপোনালোকে চাই লওক গাড়ী কিমান আছে। আপোনালোকে আগতে গাড়ীটো চাই লওক, তাৰপিছত ক'ব। ইয়াতে মানে কি আপোনাৰ 2025 চনৰ মানে কি একদম বিগ ধামাকা দি আছে দাদাই, মানে কি বেলেগতকৈ বেলেগ। আপুনি ফাইনেন্সৰ সুবিধা পাব আৰু চবতকৈ চব কম দামত গাড়ী পাই যাব ইয়াতে। আৰু কিমান গাড়ী আছে মই দেখাই দিছো আপোনালোক। দাদা আৰু একবাৰ দেখাই দিয়ক আপোনালোকে। বলক আমি প্ৰথমতে দাদা আমি এখন চাম এচি গ'ল্ড। এখন কেতিয়া গাড়ী দাদা? এখন আপোনাৰ 2 বছৰ 2 মাহ হৈছে, মানে 2022 গাড়ী। 22 গাড়ী। আপোনালোকে যদি ভাবি আছে যে এচি গ'ল্ড নেকি, এচি গ'ল্ড পেট্ৰল এখন কণ্টেইনাৰ চিষ্টেমত লাগে, তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰে। মই গাড়ীখন এবাৰ বাহিৰৰ পৰা আপোনালোকক দেখাই দিছো। চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। কোনোবাই যদি ভাবি আছে যে মোক এখন এনেকুৱা লাগে বা মাল টানা কিবা কৰিব হেৰি কৰিবৰ কাৰণে, তেতিয়াহ'লে চাব পাৰে। মই গাড়ীখন ভিতৰটো এবাৰ দেখাই দিছো। চাওক গাড়ীখন ভিতৰত ধুনীয়া হৈ আছে। মই ভিতৰৰ বডিটো এবাৰ দেখাই দিম আপোনালোকক, মানে কি এইটো সম্ভৱ হয়। চাই লওক, বডিটো চাই লওক। মানে বডিটো কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি থৈছে তেখেতসকলে। খালি ডাইৰেক্ট আপোনালোকে আহিব লাগে। ফাইনেন্সত ল'লে ফাইনেন্সত ল'ব পাৰিব, কেছত ল'লে কেছত ল'ব পাৰিব নেকি দাদা? কিমান দাম পাইছে এখনৰ? এখনতো দাম এটা আছে 360। কিমান? 360। 60,000 টকাত কিবা এটা ডিছকাউণ্ট কৰাই দিব নে কি কয়? কিন্তু ইয়াতে টেক্স কৰা খৰচাটো এক্সট্ৰা থাকিব, কাৰণ আজিকালি নতুন এটা ৰুল আহিছে DTOৰ পৰা যে 15 ইয়াৰ্ছ টেক্স। এখন কি গাড়ী? ছুপাৰ এছমিন্ট হয়। কি কয়? ছুপাৰ এছমিন্ট। আচ্ছা, এইখনৰ দাম কিমান ৰাখিছে? এইখনো আহিব এইখন আপোনাৰ 330 মান হ'লে এৰি দিব পাৰিম। টেক্সৰ খৰচাটো এক্সট্ৰা থাকিব। 3,30,000 টকা যদি চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। এখন 1000 পাছিং হয়, 3 বছৰ হৈছে, 4 বছৰ হৈছে গাড়ীখন। 93,000 কিলোমিটাৰ চলিছে। মানে কি গাড়ীখন কিন্তু আৰু এখনৰ আমাৰ কি কৰে? এখন পাছিং কিমান? 1 টন পাছিং চাগে এই গাড়ীখনৰ। মই গাড়ীখন এবাৰ দেখাই দিছো। ভিতৰটো এবাৰ চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে। সোনকালে আহক, নহ'লে দামে চেলিং হৈ যাব। নতুন বছৰৰ কাৰণে ষ্টক শেষ কৰিব বিচাৰিছে নে কি দাদা? আৰু পুৰণা নতুন ষ্টক আনিব। নেক্সট আমি এখন কেতিয়াৰ গাড়ী? এখন ছুপাৰ গাড়ী হয়। এখন কেতিয়াৰ গাড়ী? এখনো 3 বছৰে হৈছে এখন গাড়ী। 4 বছৰৰ গাড়ী হৈছে। কিমান দাম হৈছে এখনৰ? এইখনতো আপোনাৰ ধৰক এইখন 360 পালে উইথ ট্ৰান্সফাৰ কৰি দিম এখন গাড়ী। 3,60,000 টকা। চাই লওক 1000 পাছিং। মই ভিতৰটো এবাৰ দেখাই দিছো, আৰু মই গাড়ীখন বাহিৰৰ পিনৰ পৰা এবাৰ দেখাই দিওঁ। চাই লওক গাড়ীখন কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি ৰেডি কৰি থৈ দিছে। চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। মই ভিতৰৰ পৰা এবাৰ দেখাই দিছো। চাই লওক। নেক্সট চাম দাদা আমি এখন কেতিয়া এইখন আগৰ ভিডিঅ'ত এইখন গাড়ী দেখুওৱা গৈছিল। কিমান দাম হৈছে এখনৰ? 250। 2,50,000 টকা বিচাৰে এখন চাব পাৰে। 2017 মডেল নে কি কয়? হয়। নেক্সট আৰু এখন আছে আপোনাৰ কণ্টেইনাৰ গাড়ী নে কি? হয়, কণ্টেইনাৰ। কিমান দাম হৈছে? এইখন আপোনাৰ এছেম একে হ'ব 360। 3,00,000 ডিজেল গাড়ী হয়। 3,60,000 টকা যদি চাব বিচাৰে চাব পাৰে। ডিজেল হেৰিৰ গাড়ী হয়। মই ভিতৰটো এবাৰ দেখাই দিছো। চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে। মই বাহিৰৰ পিনৰ পৰা এবাৰ দেখাই দিওঁ গাড়ীখন আপোনালোকে যদি ফাইনেন্স কৰিম বুলি ভাবে ফাইনেন্স কৰক, কেছ কৰিলে কেছ কৰক। সোনকালে আহক, দাদাক লগ ধৰক, লালমাটিলৈকে আহক। লালমাটি আপোনাৰ ভাৰত পেট্ৰলিয়ামৰ ঠিক অপজিট চাইডে। আৰু যদি আপোনালোকে ভেটাবৰা চাইডৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ অডি শ্বৰুমৰ ঠিক লগতে নে কি কথা? হয়, একদম ইজি হয়। আপোনালোকে খালি আহক, আহি দাদাক লগ ধৰক, দাদাই চব কিছু কৰাই দিব যেনেকে সুবিধা হয়। নেক্সট আমি চাম এখন ইন্ট্ৰা। কেতিয়া এখন দেখাই দিয়ক। কেতিয়া এখন? এইখন 19ৰ হয়, BS4 হয়। এইখন BS4 কিমান দাম আহিছে এখন? এইখন ইন্ট্ৰা হিট এণ্ড BS4 19ৰ গাড়ী। 4 লাখ আহিব ট্ৰান্সফাৰটো, মানে টেক্সৰ খৰচাটো এক্সট্ৰা। আচ্ছা, 4 লাখ টকা কৈছে। 4 লাখ টকা যদি আপোনালোকে যদি বিচাৰে আমাৰ টাটা গাড়ীখিনিৰ ওপৰত আমি ইঞ্জিনৰ ওপৰত 6 মান্থৰ এটা ৱাৰেণ্টি দিয়াৰ ব্যৱস্থা। 6 মান্থ আপোনাৰ 1 ইয়াৰ সেইটো আপোনালোকে কিনি ল'ব পাৰিব। এইটো এক্সটেণ্ডেড ৱাৰেণ্টি আমি সেইটো দিব পাৰোঁ। আচ্ছা, দাদা তাত যদি গাড়ী কিনে টাটাৰ ফালৰ পৰা দাদা এক্সট্ৰা ৱাৰেণ্টি দি দিব নে কি কৰা? হয়, নতুন বছৰ বুলি, আৰু লগত ডিছকাউণ্টো দি দিব, ফাইনেন্সো দি দিব। নেক্সট আমি চাম আৰু এখন আছে। এখন কেতিয়াৰ গাড়ী? এখন 21। এখন 2 বছৰ 7 মাহ মান হৈছে গাড়ীখন। কিমান দাম হৈছে এখনত? এখন আপোনাৰ 450 আহিব, টেক্সটো এক্সট্ৰা। 4,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে। মই ভিতৰটো এবাৰ দেখাই দিছো। এই গাড়ীবিলাকৰ ভিতৰটোতো বনাই ল'ব, মেইন হৈছে বডিটো। মই বডিটো এবাৰ আপোনালোকক দেখাই দিওঁ। চাওক বডিটোত কৰিবলগীয়া একো নাই, যি আছে চব মানে কি একদম টিপটপ হৈ আছে। কিমান কিলোমিটাৰ চলিছে এখন? এইখন এপ্ৰক্স 50,000 আছে। 50,000 কিলোমিটাৰ চলিছে। নেক্সট আমি চাম এখন আৰু এখন আছে এচি গ'ল্ড। হয়, কেতিয়াৰ গাড়ী এখন?
এখন আপোনাৰ 20-21 ভিতৰৰ গাড়ী হয় 2020 লাষ্টৰ গাড়ী কিমান দাম আহিছে এখনৰ ইখনো আপোনাৰ 280 আহি যাব টেক্স টু এক্সট্ৰা 2,80,000 টকা আৰু আপোনাৰ টেক্স টু এক্সট্ৰা হ'ব আৰু এনেকুৱা নহয় যে 2,80,000 দিব লাগিব দাদা তাত আহিলে দাদা কিবা এটা ডিসকাউন্ট কৰা দিব নে কি কৰা হয় হয় আমি এইটো অলপ মানে আপোনালোকৰ ভিডিও চাই যেতিয়া আহিলে আমি অলপমান কিবা কিবি মিলা কৰি দিম আৰু যাতে ল'ব পাৰে আৰু দাদা ডিসকাউন্ট কৰি দিব নেক্সট আমি চাম এখন আৰু নেক্সট মানে ইয়াতে নহয় আমাৰ আপোনাক এটা কথা কৈ দিও আমি আমাৰ লগত ট্ৰাকো পাব আপোনালোকে যদি বিচাৰে ট্ৰাকো আছে আমাৰ হাতত কিন্তু আমাৰ ইয়াৰ পাৰ্কিংটো সৰু কাৰণে ট্ৰাকৰ পাৰ্কিংটো আমি বেলেগকে ৰাখিছো ট্ৰাকো বিচাৰে তেতিয়াহলে আপোনালোকে দাদা তাত আহিব পাৰে মই নিশ্চয় ট্ৰাকৰ ভিডিও এটা বনাম আগতে বনাইছিলো দাদা তাতো বুলি আছে আৰু এটা বনাম নেক্সট এখন কিতেৰ গাড়ী এইখন আপোনাৰ 14 গাড়ী 2014 মেঘালয় আপোনাৰ মেঘালয় নাম্বাৰ প্লেট লাগি আছে কিন্তু এখন গুৱাহাটী 01 হৈ যাব গুৱাহাটীৰ নাম্বাৰটো 01 হৈ যাব আছে কিন্তু আমি এন্ট্ৰি কৰিলে 01 কিমান নাম্বাৰ আহিছে এখনৰ এখন 170 1,70,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে এনেকুৱা নহয় এখন মানে গুৱাহাটীৰ নাম্বাৰ প্লেট লগাই দিব দাদা নেক্সট আমি এখন চাম চপ্ৰিও নেকি এখন এখন আপোনাৰ মেক্সিমো হয় আচ্ছা মেক্সিমো কিমান নাম্বাৰ আহিছে এখনৰ এখন 1,20,000 ট্ৰান্সফাৰ কৰাই দিম 1,20,000 1,20,000 টকা যদি 11 মডেল এটো লম বুলি হবে তেতিয়াহলে এখন চাব পাৰে কেতিয়াৰ গাড়ী ৰাখা 11 মডেল 2011 মডেল 1,60,000 না 20 আচ্ছা মেক্সিমো খনত 20 দিয়া যাব 1,20,000 টকা আচ্ছা নেক্সট এখন আৰু জিপ আছে এখন কেতিয়াৰ গাড়ী জিপ কি আপোনাৰ 14 15 18 20 এনেকুৱাকে জিপ আছে জিপ আমাৰ ধৰক 4-5 খন মানলৈকে জিপ আছে আমাৰ ইয়াতে হয় আপোনালোকে জিপ কিনি আহক জিপ কিনি আপোনালোকৰ 1 লাখৰ ভিতৰত পাই যাব ট্ৰান্সফাৰ খৰচাটো এক্সট্ৰাকে দিব লাগিব 1 লাখ টকাৰ ভিতৰত তেখেতসকলে কৈছে যে জিপ এখন নহয় এখন দুখন তিনিখন চাৰিখন কিমান আছে দাদা নিজে নাজানে আপোনালোকে নিজে আহি চাই লওক বহুত ভাল লাগিব আৰু 1 লাখ টকাৰ ভিতৰত জিপ দিব নে কি দাদা হয় হয় ফাইনান্স কৰি দিব ফাইনান্স হৈ যাব ফাইনান্সো হৈ যাব কালাৰ বিলাক চাওক মই আপোনালোক দেখাই দিছো এখন দুখন মানে ইয়াতে মানে 4-5 খন আছে মই আপোনালোক দেখাই দিছো নেক্সট আমি চাম আৰু এখন এসি মেগা হয় কিমান দাম ৰাখিছে এখন এইখন 250 2,50,000 টকা যদি চাব বিচাৰি আছে তেতিয়াহলে আপোনালোকে এখন চাব পাৰে কালাৰটো খুব ধুনীয়া হৈ আছে মই এই দেখাই দিছো আপোনালোকক এয়া চাই লওক গাড়ীখন মই ভিতৰটো যদি সম্ভৱ খোলা আছে মই এবাৰ দেখাই দিছো এয়া চাই লওক ভিতৰটো আপোনাৰ হেৰি কৰা আছে মানে কৰিবলগীয়া একো নাই যি আছে দাদাই সব কিছু কৰি ৰেডি কৰি থৈ দিছে টায়াৰ চাৰ বিলাকো ৰেডি কৰি থৈছে মই ইয়াৰ পৰা বডিটোৰ পৰা মানে ভিতৰৰ বাহিৰৰ বডিটো এবাৰ দেখাই দিছো এয়া চাই লওক বাহিৰৰ বডিটো খুব ধুনীয়া আছে টায়াৰ চাৰিনি দেখাবা নেক্সট আমি এখন চাম আৰু এখন আছে আপোনাৰ কি আছিল এখন জেনন নেকি জেনন নহয় এখন মহিন্দ্ৰা হয় মহিন্দ্ৰাৰ কি গাড়ী হয় এখন ইম্পেৰিও বুলি কয় আচ্ছা এখনৰ দাম কিমান আহিছে দাদা এখন 360 আহিব 3,60,000 টকা যদি জাইলো যেটা আছে মহিন্দ্ৰা জাইলো এখন যে আছে সেম জাইলো হয় এখন এসি আছে এখন গাড়ী আচ্ছা খালি এখন হেৰি জাইলোখনৰ আপোনাৰ প্যাসেঞ্জাৰ এখন আপোনাৰ মালদানা কিমান দাম ক'লে এখনৰ এখন 360 3,60,000 টকা যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে এখন চাব পাৰে মই ভিতৰতে এবাৰ দেখাই দিছো চাই লওক এসি আছে কিলোমিটাৰ চলিছে এখন বডিটো মই দেখাই দিছো বডিটো এই চাই লওক বডিটো খুব ধুনীয়া আছে এপ্ৰক্স আপোনাৰ 80,000 মান আছে এখন বাহিৰত কাম আছে দাদা কৈছে কিবা কিবা অলপ কাম আছে মই সেইখিনি কৰাই দিম যদি মোৰ ওচৰত ডাইৰেক্ট আহে যি আছে সেইখিনি কৰি সব কিছু কৰাই কিনে দি দিব নে কি কৰা হয় হয় নেক্সট আমি চাম কিবিলাক আগতে আমি এখন আৰু এখন আছে চপ্ৰিও নেকি এখন সেইখন চুপ্ৰ হয় কিমান দাম লাগিছে এখন চুপ্ৰ আপোনাৰ ইয়াতে দুখন আছে দুখন আপোনাৰ মোটামুটি একে দামতে ওলাই দিব পৰা যাব ধৰক 2 লাখ মান হলে আমি দিম টেক্সৰ খৰচাটো কিমান গাড়ী আছে চাই লওক আপোনালোকে সোনকালে আহক আহি দাদাক লগ ধৰক তেতিয়া আৰু ভাল ডিসকাউন্টে পাই যাব নেক্সট আৰু এখন আছে এসি মেগা এক্সেল হয় কিমান দাম আছে এখন 250 আহিব এখন 2,50,000 আমি ট্ৰান্সফাৰ কৰাই দিম 2,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে নেক্সট আৰু এখন আছে মহেন্দ্ৰ চুপ্ৰিও কিমান দাম আহিছে এখন এখন 240 এখন 2,40,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে এয়া চাই লওক আৰু দাদা কিবা কাম থাকিলে অলপ কিবা কিবি থাকিলে দাদা বনাই দিব নে কি কৰা হয় হয় এখন বলেৰো আছে দাদা এখন 4x4 নেকি নাই না 4x4 নহয় 2x2 হয় কিমান দাম লাগিছে এখন এখন 250 হয় এখন কিন্তু গাড়ীখন হৈছে কিন্তু 2,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে নেক্সট আৰু এখন আছে আপোনাৰ জেনন হয় 2015 মডেল হয় এখন 270 মান হলে দিম আমি ট্রান্সফার কৰাই আচ্ছা দাদা আপনার তাত তো গাড়ী চালো হয়
আচ্ছা নতুন বছৰৰ কিবা অফাৰ চফাৰ দিয়ক তেতিয়া কাষ্টমাৰ আহিব আপোনালোকৰ নতুন বছৰ অফাৰ মানে আমাৰ ইয়াতে অফাৰ পাবই আপোনালোকে এনি টাইম থাকে এইটো অফাৰ নতুন বছৰ বুলি নহয় তো আমি টাটা গাড়ী বিলাকত এনে 6 মান্থৰ যিখিনি গাড়ী ধৰক আপোনাৰ 7 বছৰত চাই নতুন যিখিনি গাড়ীত আমি 6 মান্থৰ এটা ৱাৰেণ্টি দিওঁ ইঞ্জিনৰ ওপৰত টাটা গাড়ীখিনি কিন্তু টাটাৰ গাড়ীখিনি দিয়ে বাকি বেলেগ কোম্পানী নহয় বেলেগ কোম্পানী মানে আমাৰ আচলতে ডিলাৰটো হ'ল টাটাটো সেইকাৰণে আমি টাটা গাড়ী দিব পাৰো মানে আপুনি এইটো একদম লিগেলি হিচাপে পাব টাটা যিকোনো ডিলাৰত পাই যাব ফাইনেল এনে মিনিমাম কিমান % ডাউন পেমেন্ট দিব লাগিব কিমান মান ফাইনেল মানে ধৰা এইটো গাড়ী লগত কথা তথাপি 80,000 1 লাখৰ ভিতৰত ধৰি লওক গাড়ীবিলাক আমি ওলাই দিব 2 লাখ টকাৰ গাড়ী এখন চাই তেতিয়াহ'লে কিমান মান দিব লাগিব ডাউন পেমেন্ট 2 লাখ টকা মানে দাদা চাওক আপুনি 80,000 ধৰি লওক যিকোনো গাড়ী দাদাই ক'লে যে দাদাই এতিয়া মানে ব্যস্ত হৈ আছে আপোনালোকে যদি আহে দাদাক লগ কৰি দাদা বেছি ভালকে আপোনালোকক বুজাই দিব পাৰিব নে কি কৰে দাদা ঠিক আছে সেইটোৱে কৰক থেংক ইউ দাদা থেংক ইউ